বহুত দিনৰ মূৰত কাৰ্বি আংলঙলৈ আহিলোঁ। প্ৰায় 2 বছৰ পাছত আহি 2 দিনমানৰ কাৰণে অহা হৈছে। যিহেতু এদিন অলপ ফুৰিবলৈ বুলি ওলাই আহিছোঁ। আজি গৈ আছোঁ আমি কাৰ্বি আংলঙৰ এডোখৰ ধুনীয়া এটা ৱাটাৰফল চাবলৈ। ৱাটাৰফলটো হৈছে লাংবকো ৱাটাৰফল। কাৰ্বি আংলঙৰ পৰা মানে ডিফুৰ পৰা প্ৰায় 25-30 কিলোমিটাৰ হ'ব লাগে। বৰ এটা আইডিয়া মোৰ নাই, পটককৈ ওলাই গ'লোঁ যিহেতু দৌৰা-দৌৰি হ'ল। এইটো আমি যাব লাগে একচুৱেলি ডিফুৰ পৰা মাঞ্জালৈ। মাঞ্জাৰ পৰা আৰু অকণমান গৈ লেফ্ট ছাইডে এটা ৰাস্তা সোমাই গৈছে। সেই ৰাস্তাটোদি যাব লাগে, প্ৰায় 8 কিলোমিটাৰমান সোমাব লাগে মেইন ৰোডৰ পৰা। এতিয়াই আমি সোমাই গৈ আছোঁ। মাঞ্জাৰ পৰা যিটো ৰাস্তা সোমাই যাব লাগে সেইটো ঠিক অলপ পাহাৰীয়া ৰাস্তা সোমাই গৈ আছোঁ। চব দুয়োকাষে হাবি, মাজেদি ৰাস্তা, বিৰাট ধুনীয়া এটা পৰিৱেশ, চাৰিওফালে সেউজীয়া। মাজতে এখন ৰাবাৰৰ বাগানো পাই আহিলোঁ, বিৰাট ধুনীয়াকৈ আছে, আন্ধাৰ হৈ থাকে, ইমানেই ৰাবাৰ গছ। সেইটো দেখা নাই আমি কেতিয়াও, আজি দেখিলোঁ। সেইডোখৰ কিবা এটা কাৰণত ভিডিঅ' কৰা নহ'ল, তথাপিও বাকীখিনি যিমান পাৰোঁ ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চব দুয়োকাষে কিমান ধুনীয়া সেউজীয়া গছ বননিৰ মাজত ৰাস্তা। লাংবকো ৱাটাৰফলটো আগৰ পৰাই দেখি আছোঁ, বহুতে গৈছেও চাগে, তাৰ মানুহবিলাক বা বাহিৰৰ মানুহ আহে। আমাৰ হ'লে যোৱা হোৱা নাছিল, সেইবাবে আজি ওলাই আহিলোঁ। আৰু ডিফুৰ পৰা বেছি দূৰো নহয়। আমি একচুৱেলি আগবেলাই আহিব লাগিছিল, কিন্তু প্লানিংটো অলপ ইফাল সিফাল হোৱাৰ কাৰণে দিনৰ প্ৰায় আমি 1:30-2 বজাতহে ওলালোঁ ঘৰৰ পৰা। আৰু এই ৱাটাৰফলটো চাই 5টা বজাত বন্ধ হয়। এয়া আমি লাংবকো ৱাটাৰফল যাবলৈ যিখন গেট, সেই গেটত পালোঁ। ইয়াতে এটা এণ্ট্ৰি পাছ ল'ব লাগে, পাৰ পাৰ্চন 20 টকাকৈ লয়, আৰু গাড়ীৰ বাবে 50 টকা নে 100 কিবা এটা লৈছে। মই এইটো বৰ চোৱা নহ'ল কিমানকৈ লৈছে কি কথা, কিন্তু পাৰ পাৰ্চন 20 টকাকৈ এইটো চালোঁ। আৰু এতিয়া এইখন গেটখনৰ পৰা মেইন পইণ্টলৈ যাবলৈ একদম ডাউন এটা ৰাস্তা, বিৰাট ধুনীয়া ৰাস্তা, ধুনীয়া ব্লক এটা ৰাস্তা বনাই থোৱা আছে। তললৈ নামিহে যাব লাগে, আৰু আহোঁতে উঠিব লাগিব, যাওঁতে তললৈ নামিব লাগিব। আমি নামি নামি গৈ আছোঁ। এই চব পাহাৰটো প্ৰায় দেখি পাইছোঁৱেই। এই পাহাৰৰ গুৰিতেই ৱাটাৰফলটো লাগি আছে। প্ৰায় আধা ঘণ্টা 40 মিনিটত ডিফুৰ পৰা এই ৱাটাৰফলটো পোৱা যায়। লাংবকো ৱাটাৰফললৈকে সময় ইমানকণে লাগিব, আমাৰো ইমানেই লাগিছে। আমি প্ৰায় 3:30 বজাত আহি পাইছোঁ। হয়তো আহোঁতে আমাৰ ঘৰৰ পৰা ওলাওঁতেই দেৰি। এতিয়া আমি নামি নামি গৈ আছোঁ। আগতে অহা নাই যিহেতু, প্ৰথমবাৰ আহিছোঁ। এনেই হ'লেও ভাল লাগিছে বিৰাট। আৰু কাৰ্বি আংলঙত যিমানবোৰ ৱাটাৰফল আছে আজিলৈকে প্ৰায় 3-4টাহে চোৱা হৈছে মোৰ, কিন্তু গোটেইকেইটা বিৰাট ধুনীয়া। আগতে গৈছিলোঁ আমি ভেলোঘাটটোতো ক'বই নালাগে আৰু কিমান ধুনীয়া। এইবাৰ সেইকাৰণে লাংবকো আহিলোঁ, যিহেতু ওচৰতো পৰে। নেক্সট আকৌ আহিলে আকৌ এটালৈ যাব লাগিব, কোনটোলৈ যাওঁ চিন্তা কৰিম পিছত। চব তললৈ নামি যোৱাৰ পৰিৱেশটো চব, চাৰিওফালে গছ-গছনি। কাৰ্বি আংলঙৰ এটা বস্তুৱে ভাল লাগে, পাহাৰীয়া জেগা যদিও গছ-গছনিৰ সংখ্যা বিৰাট বেছি, চাৰিওফালে সেউজীয়া। ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য বা দৃশ্য, সঁচাকৈ এইটো মানে বিৰাট আল্টিমেট। আৰু মানে পৰিৱেশ মানে গৰম দিনত যদি আমি এনেকুৱা জেগাত যদি থাকোঁ, সেইটো ঠাণ্ডা অনুভৱ, মানে গৰমৰ অনুভৱটো নহ'বই চাগে। ইমানেই মানে গছ-গছনি, ইমানেই ধুনীয়া, আচৰিত। আৰু মানে কাৰ্বি আংলঙখন সঁচাকৈ ফুৰিবলৈ গ'লে মানে মনটো একেবাৰে মানে ভৰি যায়। আৰু এতিয়া ইয়াত ৱাটাৰফলৰ মেইন পইণ্টটো পাই গ'লোঁ। ইয়াতে আমি গাড়ী পাৰ্ক কৰিব লাগিব। ওচৰতে দোকান চোকানো আছে, কিবা লাগিলে লৈ ল'ব পাৰে। গাড়ী পাৰ্ক কৰি ওলাই আহিলোঁ। সৰুকৈ এখন নদী এখন তলেদি বৈ গৈছে। এই ৱাটাৰফলৰ পানী আহি এই নদীখন হয় চাগে।
এইফালে দলংখন পাৰ হৈ গৈ এইফালে এনেকৈ গৈ থাকিব লাগিব বুলি কৈছে। গৈ গৈ এই পাহাৰৰ দাঁতিত ৱাটাৰফলটো আছে। লাহে লাহে যাওঁ আগবাঢ়ি ৱাটাৰফলটোৰ ফালে। ইয়াত আকৌ দুটামান বস্তু দেখিলোঁ, বিৰাট মানে বেম্ব মানে বাঁহ গছেৰে বনাই ৰাখিছে। এটা আচৰিত মানে এটা বাঁহ গছেৰে বস্তুটো বনাইছে, বিৰাট ভাল লাগিল চাই। পাৰ্ক টাইপত এই চব ডাঙৰ শিল এটাত লিখা আছে লাংবকো। বৰ বেছি বগাবলগীয়া নহয়, অকণমান ৰাস্তা, অলপ শিল চিল আছে, মাজেৰে যাব লাগে। মাজে মাজে তেওঁলোকে চিৰিৰ ব্যৱস্থাও কৰি দিছে। এয়া চব কিমান ধুনীয়াকৈ জেগাডোখৰ ৰাখিছে। আৰু অলপ গ'লেই পাই যাম আমি ৱাটাৰফলটো। ব'লক ডাইৰেক্ট এইবাৰ ৱাটাৰফলতে লগ পাম। মোমায়েক ভাগিনীয়েক আগত গৈ আছে, তেখেতসকলৰ পিছে পিছে মই যিহেতু প্ৰথম, দাদা আগতে আহিছে, তেখেতে জানে। আৰু আমাৰ পিছফালে বাকীসকল আহি আছে। সকলোৱে ফটো ভিডিঅ'তে ব্যস্ত। এইটো চব কিমান ধুনীয়াকৈ চিৰি বনাই ৰাখিছে ওপৰলৈ যাবলৈ। লাহে লাহে ওপৰলৈ গৈ আছোঁ, পামগৈ যেন লাগিছে আৰু পানীৰ মাতটো প্ৰায় পোৱা গৈছে। এয়া অলপ অলপ দেখা যেন লাগিছে, আলহী যেন পাইছোঁ। এইটো পাই গ'লোঁ লাংবকো ৱাটাৰফল। চক এতিয়া ঠাণ্ডা দিন যিহেতু পানী অলপ কম, গৰম দিনৰ সৈতে ইফালেও এটা ডাঙৰ ৱাটাৰফল আৰু এটা আছে চাগে। পানী এতিয়া কমকৈ পৰি আছে, সেইটো গৰম দিনত বহুত বেছি হ'ব। এই আগলৈকে যাব লাগিব, লাহে লাহে যাম। কাঠেৰে ধুনীয়াকৈ শিলৰ ওপৰত চিৰি টাইপত বনাই ৰাখিছে। ৱাটাৰফলটোৰ ওচৰলৈকে যাব পাৰি। লাহে লাহে আমি ওচৰলৈ যাম। চক গৈ আছোঁ, যিমান পাৰোঁ আপোনালোক ওচৰৰ পৰা দেখুৱাম। কিন্তু পিছবেলালৈ আহিলোঁ, আগবেলা আহিলে ভাল। ইয়াতে আপোনালোকে ধুনীয়াকৈ গা পা ধুই ফূৰ্তি কৰি যাব পাৰিব। আৰু গৰম দিনত আহিলেতো পৰিৱেশটো দেখি গম পাইছে আৰু কেনেকুৱা লাগিব ইয়াত। আল্টিমেট মানে একদম এটা ধুনীয়া ঠাণ্ডা পৰিৱেশ পোৱা যাব ইয়াত আহিলে, দেখিলেই গম পোৱা যায়। এইটো পিছফালে ৱাটাৰফলটো। লাহেকৈ আগলৈ যাম আৰু ৱাটাৰফলটো ওচৰৰ পৰা এপাক পানীখিনি চুই আহিম। ইমান দূৰ আহিলোঁ যেতিয়া সেইকণো চাই যাওঁ ওচৰৰ পৰা। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাব। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব।